হাফলং ষ্টেচনটো চাব আহিলোঁ। নিউ হাফলং ডাঙৰ চাই ফ্লেগ এখন আছে ইয়াতে। ট্ৰেইনৰ টাইম হোৱা নাই। নিউ হাফলং চিধা বোলা। টয়াং ব্ৰিজ, হাফলঙৰ আটাইতকৈ লম্বা আৰু ওখ ব্ৰিজখন। ইপিনে চাৰ্কিট হাউচটো দেখা যায় অলপ অলপ। এইটো মানে ইয়াৰে এটা আইকনিক বস্তু আৰু চাব লগা। জেগাটো ওখ আছে বহুত। ট্ৰেইন এখন আহি আছে। নাই ইমানো নিহিলাই দে। আমি মাজতে আছোঁ আকৌ 50% আহিছোঁ। আমি 40% আহিছোঁ আৰু 60% আছে। খালী ট্ৰেইন কাৰণে এতিয়া বাংকাৰ লোক'ম'টিভটো লাগি থকা নাই, নহ'লে লাগে। দেৱ কেনেকুৱা লাগিলে এক্সপিৰিয়েঞ্চটো? ভয় লাগিছে নেকি? ভয় লাগিছে না, ভয় লগা নাই, কিন্তু এইটো এক্সপিৰিয়েঞ্চ মানে ইমান হাইটৰ এখন ব্ৰিজৰ ওপৰত দটো চোৱা। মানে একোৱে গম নাপায় ইয়াতে। ইয়াৰ পৰা এইটো কেমেৰাত গম নাপায়, কেমেৰাত এইটো হেৰিটো এই নদীখন আহিছে নে চোৱা, নদীখন আহিছে যদি কিমান দূৰত বা কেনেকৈ হিচাপত আছে, কিমান ডাউনত আছে। ইয়াতো একোৱে গম নাপায়। ইয়াৰ পৰা একো ধৰিবই নোৱাৰি কিমান ওখত আছোঁ মানে। কুটুব মিনাৰ 200 মিটাৰমান হ'ব চাগে। 200 মিটাৰ হয়তো হ'ব পাৰে, 200 মিটাৰতকৈ অলপ বেছি হ'ব। 200-250 মিটাৰ হ'ব এইটো হাইট। ভাল এক্সপিৰিয়েঞ্চ হ'লে এইটো ধুনীয়া লাগিছে। নদীখনৰ লগত এই পাহাৰৰ এই কালাৰিং গছৰ সেই হেৰি পাতবিৰৰ লগত সেই বস্তুখিনি যে বাঁহ গছ কিন্তু ধেৰ এইবাৰ নদীত যে নামি আহিব পাৰিলে কি শান্তি পালোঁ হয় ন। দূৰত থাকি গ'ল ন বহুত। আৰু এইটো চাইডৰ কিন্তু ধুনীয়া লাগিছে না। ট্ৰেইনত মানে সঁচাই ভাল লাগিব ন এইফালেদি ট্ৰেইনৰ জাৰ্ণিটো। হ'ব 2022 যে ষ্টেচনটো যে খহি আহিছিলে যে একজেক্টলি এইখিনি জেগাই হয় এই পৰ্চনটো। এইটোৱে ৱাল চলবিলাক ভাঙা আছে ন। চিলবিলাক দেখিলে গমেই পায়। শিলবিলাক হেৰি ইয়াতে ৰডবিলাক বেকা হৈ আছে এইবিলাক কমপ্লিট জেগাটো। ট্ৰেইন চেইন আহি পেলাই বেকা কৰি দিছিলে ইয়াত ৰখি থকাটো। বগৰাই দিয়া নাই মানে বেন খাই গৈছিলে। ট্ৰেজিক মমেণ্ট আৰু মানে ষ্টেচনটোৰ কাৰণে এটা। নিউ হাফলং ষ্টেচন দেখিলা? দেখিলোঁ। ব্ৰিজখন দেখিলোঁ, এইটো ভাল লাগিছে। নিউ হাফলং হেল্ল' তাৰ ক'ৰবাত মাজত সেই যিটো কটেজ চটেজ পাই যাওঁ তাৰ পৰা আগতে চাই যাই থাকিব লাগিব। আমি হাফলঙৰ পৰা যাব ওলালোঁ, হোটেল এৰিম এতিয়া। আছে ফটোত আছে
টাইম লাগিলে অলপমান চাওঁতে 2টামানত ঘূৰি আহিম বুলি ভাবিছিলোঁ অলপ বেছি টাইম লাগি গ'ল এতিয়া আমি প্ৰাইচ চেক ষ্টাৰ্ট দিছোঁ ৰেডি পূৰা পেক হৈ পেলাই ৰেডি আমি ব'লা চাহটো খাই কিনে আমি ওলাই দিম আৰু ন বাই বাই হাফলং টাউন